বয়স কেতিয়াও ৰৈ নাথাকে। আজি কালিকে ময়ো আহি আছোঁ ওপৰৰ ফালে, মানে 47 বছৰ পাৰ হৈ 48ত ভৰি দিলোঁ যেতিয়া ময়ো জানো মোৰ বয়স কিমান। মই কাকো লুকুৱাই ৰখা নাই। মই যিমানখিনি জীয়াব লাগিব মই জীয়াম, আৰু যেতিয়া মই ওপৰত যাব লাগিব মই যাম, সেইখিনিকে কওঁ। আৰু ইমান ডেকাতে যাব পাৰিলেতো বহুতেই ভাল, নহয়নে বাৰু? কিন্তু যোৱাৰ আগতে ঘৰখনটো চম্ভালিব লাগিব। ঘৰখনৰ কাম বন কোনে কৰিব? সদায় ঘৰত থাকোঁ, ঘৰৰ কাম বনখিনিয়েতো মই শ্বেয়াৰ কৰোঁ। আপোনালোকৰ যদি ভাল লাগিছে চাব, আৰু যদি বেয়া লাগিছে স্ক্ৰল কৰি দিব। এই সময়খিনি আছিলে দুপৰীয়াৰ সময়, ভাত পানী খাই মানে ৰিলছ এটা বনাম বুলি এই কাপোৰযোৰ পিন্ধি লৈছিলোঁ, আৰু দেখিলোঁ বাহিৰৰখিনি বহুত মানে লেতেৰা হৈ আছে। যিহেতু বৰষুণ আহিলে এই এৰিয়াটোত পানী পৰি মানে লেতেৰা হৈ থাকে। ৰাতিপুৱা মচিছিলোঁ যদিও অকণমান মানে লেতেৰা দেখিলোঁ, সেইকাৰণে ভাবিলোঁ অকণমান চাফা কৰি দিওঁ। ভাত পানী খায়ো বহি নাথাকোঁ। দুপৰীয়াৰ সময়খিনি যিহেতু অকণমান ফ্ৰী থাকোঁ, সেই সময়খিনিতে মই ব্লগ শ্বুট কৰোঁ বা তেনেকৈ মই ইনষ্টা ৰিলছ 2-এটা দিওঁ, আৰু ঘৰৰ যিখিনি কাম বাকী থাকে সেইখিনি কৰোঁ। তাতেওনো মানুহে কি ভুল দেখিলে? ঘৰৰ কামখিনিতো মই শ্বেয়াৰ কৰিছোঁ বাৰু। যিয়েই নহওক, যিমান মানুহ সিমান ক'বই। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব বুলি আশা কৰিলোঁ। লগ পাম আকৌ।